জীৱনৰে কথা আকলোৱা অভিমান ৰং তুলিকাৰ মানিশা পংখেদাও নাহৰ কোনে ভাঙিব আহি আজি বুজানো বুজা সাথৰ দি থাকে মাতি চেৰিঙিয়াই চনকা সপোনে মেৰিয়াই দেখালে দেখা মৰম অচিনাকি সিহঁতৰ সোঁৱৰণি অতীতৰ চিনাকিও অচিনাকি আধা লিখা কাহিনী ধৃতা দুহিতা চকুলো এন্ধাৰত কোনে দেখে ধৃতা দুহিতা বাইদেউ মোতকৈ বয়সত কিমান ডাঙৰ সন্মানতো ডাঙৰ এতিয়া তাই লোৱা সিদ্ধান্ত এটা মই বিৰোধিতা কেনেকৈ কৰোঁ তেখেতৰ সিদ্ধান্তক মই বিৰোধিতা কৰিব কোৱা নাই মোৰ কথাৰ যিহেতু মূল্যই নাই তেনেহ'লে কিয় মই এইখন ঘৰক নিজৰ বুলি ভাবি থাকিম মুঠতে মই চোৱা ল'ৰালৈ তই বিয়া নহয় যেতিয়া ময়ো কোনোদিন তোৰ মুখ নাচাওঁ জেঠাৰৰ সিদ্ধান্ত মানিবি নে নামান বিয়া হবি নে নহ কাৰণ তোৰ জীৱনৰ আন্ধাৰ পোহৰখিনি এই উত্তৰটোৰ সৈতে জড়িত হৈ আছে ছোৱালীজনী ঘৰৰ পৰা যেন ভাল খবৰ এটা আহে উত্তৰটো যেন মই মনে বিচৰাটোৱে হয় যদি মোৰ ল'ৰাটোৰ এইটো বছৰতে বিয়াখন হয় তেন্তে তোমাৰ চৰণত শৰাই এভাগ আগবঢ়াম চকু মেলি চাবা আৰু তই যদি বিয়া নহ মানুহে তোৰ চৰিত্ৰত আঙুলি টোৱাব ক'ব দুহিতাৰ চৰিত্ৰতে চাগে কিবা দুখ আছে সেইকাৰণে তাইক বিয়া দিবলৈ ল'ৰাই পোৱা নাই আকৌ কিছুমানে ক'ব তাই চাগে অন্য জাতিৰ ল'ৰাক মনে মনে ভাল পাই আছে মই বাৰু মা দেউতাৰ বাবে মোজা হৈ পৰিছো নেকি মোৰ বাবে মা দেউতাৰ চিন্তা হৈছে নেকি আনৰ কথা শুনিব লগা হৈছে নেকি হৈছে আহি থকা দিনত আৰু কথা শুনিব লাগিব অকল মনন আৰু মৰমীয়েই নহয় ময়ো শুনিব লাগিব জেঠাই কি জেঠাই হা কি জেঠাই শান্তি লাগিলে নে মোক লাজত পেলাবলৈ তই মোৰ কথা যে নামানিলি মই জানো নহয় জেঠাই মই দেউতাৰৰ কাৰণে মৰমিক ঠিক কৰোঁতে সি না কোৱা নাছিল মই যাকেই চাই দিছিলো সি তাইকে বিয়া কৰাইছিল কিন্তু তই ডাঙৰৰ কথা অৱমাননা কৰ তই পাহৰি গলি তোতকৈ মই বয়সত কিমান ডাঙৰ তোতকৈ কি মান আৰু সন্মানত তোৰ মাৰ দেউতাৰতকৈ মই ডাঙৰ বুজিছ মই আপোনাক অৱমাননা কৰা নাই মই আপোনাক বহুত সন্মান কৰোঁ জেঠাই তেন্তে প্ৰমাণ কৰ প্ৰমাণ কৰ প্ৰমাণ এতিয়া আকৌ নুসুধিবি কেনেকৈ কৰিবি জেঠাই কাপোৰ কানি ভৰোৱা হ'ল অলপ পিছতে মই যোৰহাটলৈ যাম পিছত আকৌ নকবি মই আই বোপাইৰ ঘৰখন এৰি কিয় গুচি গ'লো ইয়াৰ বাবে দায়ী তয়েই ল'ৰাৰ ঘৰৰ মানুহৰ আগত লাজত পেলোৱাৰ বাবে তয়েই দায়ী তাকো এইটো বয়সত এইটো বয়সেই বিয়াৰ উচিত সময় তেন্তে তেখেতে ভতিজীৰ খবৰটো নিদিলে কিয় অনুৰাগৰ বিয়াখনৰ মানসেৰে অত দূৰ এই মন্দিৰলৈ আহিছোঁ এতিয়া কিবা এটা ফল পালেই হ'ল আৰু এয়াহে মই ফল পালোঁ সৰুৰ পৰা তোক ডাঙৰ কৰাৰ পঢ়াই শুনাই মানুহ কৰাৰ ফল মই এতিয়া এইটোহে পালোঁ বাইদেউ তই তেনেকৈ কিয় কৈছ তেনেকৈ নকয় আৰু কেনেকৈ কম মই জনম লোৱা ঘৰখনত
সেই সৰু ছোৱালীজনীয়ে তোৰ আগত অপমান কৰিলে আৰু তই চকুকান বন্ধ কৰি থাকিলি। তোক কোনে অপমান কৰিলে? দুহিতাই। দুহিতাই? কিন্তু কিয়? কিহৰ বাবে দুহিতাই তোক অপমান কৰিলে? আৰু অপমান কৰিবলৈ হ'ল কি? হ'ল কি মানে? খবৰটো নিদি আমাকো দুমোজাত পেলোৱা নাইনে? আমি এতিয়া হাঁ বুলি ভাবিম নে না বুলি ভাবিম? আমাক আশাত বন্দী কৰি ৰাখি পিছত আকৌ বিয়া নিদিলে কম অপমান হ'বনে আমাৰ? তুমি অলপ বেছিয়ে চিৰিয়াছ হৈছা মা। তেওঁলোকে ডিছকাছ কৰি আছে চাগৈ। ডিছকাছ কৰোঁতে কি ইমান সময় লাগে? ইম্পৰ্টেণ্ট মেটাৰ এটাত ডিছকাছ কৰোঁতেতো অলপ সময় লাগিবই। হ'লেও আজি মই মন্দিৰত জেঠাইকজনীক লগ পাম বুলি ভাবিছিলোঁ, তাকো নাপালোঁ নহয়। ইমান দিন ৰখিছা যেতিয়া দুদিনমান ৱেইট কৰি দিয়া। কিন্তু মা, আজি তুমি ইমান দূৰ মন্দিৰ দৰ্শন কৰিবলৈ যে এটা কাৰণে আহিছা সেই কথা মই জানো। চোৱা, কপালত বিয়া থাকিলে হ'বই। দুদিন দেৰি হ'ব পাৰে, কিন্তু হ'বই। তুমি চিন্তা নকৰিবা। এতিয়া ময়ো ছাইডলৈ যাওঁ, তুমিও ঘৰলৈ যোৱা। মই তোমাক লগ কৰিবলৈ অলপ সময়ৰ কাৰণেহে আহিছিলোঁ। এতিয়া ব'লা। শুনচোন, ভালকৈ কাম কৰিবি আৰু সোনকালে ঘৰলৈ যাবি। তই নাথাকিলে মোৰ আৰু এখেতৰ ভালেই নালাগেও ঘৰত থাকি। মা, কনষ্ট্ৰাকশ্যনৰ কামখিনি শেষ হোৱাৰ পিছতেই মই যাম। আৰু মোৰো তোমাৰ হাতৰ ভাত সাজলৈ বহুত মনত পৰি আছে। কিমান দিন আৰু ভাড়া ঘৰত নিজে নিজে ৰান্ধি খাম। যাবি যাবি, সোনকালে ঘৰলৈ যাবি। মই এতিয়া গৈ থাকোঁ দে। ঠিক আছে। দীপুৱে গাড়ীৰ পাৰ্কিং অথনি ওচৰত নাপায়, সৌ দূৰতে থলি গাড়ীখন। হয় নেকি? মই তেনেহ'লে তোমাক আগবঢ়াই দিওঁ ব'লা। নালাগে, মই নিজে যাব পাৰিম। তোৰ কামলৈ দেৰি হৈছে নহয়, তই গৈ থাক। ঠিক আছে ব'লা, আমি গৈ থাকোঁ। ঠিক আছে, ব'ল। মই যাওঁ, মই এইখন ঘৰ এৰি যাবলৈ ওলাইছোঁ। তই সেই সৰু কথাটোতে ঘৰ এৰি কিয় যাবলৈ ওলাইছ? তোৰ বাবে সৰু কথা হ'ব পাৰে, কিন্তু মোক অপমান কৰা কথাটো মোৰ বাবে সৰু কথা নহয়। দুহিতাই আপোনাক অপমান কৰা নাই বাইদেউ। তাই মাত্ৰ বিয়া হ'ব নিবিচৰা কথাটোহে কৈছে। তাৰমানে তই দুহিতাৰ হৈ ওকালতি কৰিব বিচাৰিছ? নাই কৰা, মই মাত্ৰ কথাটোহে কৈছোঁ যে তাই তেনেকৈ আগতেও কয় তাই বিয়া হ'বলৈ মন নাই বা বিয়া নহওঁ বুলি। কিন্তু তাৰমানে এইটো বুলি নাভাবিব বাইদেউ যে দুহিতাই আপোনাক অপমান কৰিছে। আৰু যদি তই অপমান কৰা বুলি ভাবিছ, তেন্তে দুহিতাই তোক ক্ষমা খুজিব। মাত্ৰ তই ঘৰ এৰি যাওঁ বুলি কৈ আমাক দুখ নিদিবি। অঁ বাইদেউ, আৰু দুহিতাক আমি বুজাম নহয়। তাই বিয়া হ'ব দিয়ক। আপুনি যেনেকৈ বিচাৰিছে তেনেকৈ বিয়া হ'ব, তাকো আপুনি বিচৰা ল'ৰাজনৰ লগতে। মিছা নামাতিবি মোক। মই চোৱা ল'ৰাটোলৈ তাই বিয়া হ'বই নিবিচাৰে। ভাবিছে জেঠায়েকে তাইলৈ বেয়া বদমাছ ল'ৰা চাব। বাইদেউ, দুহিতাই নিজৰ জেঠায়েকৰ ৰূপতে বিশ্বাস নকৰে। কিন্তু আমিতো বিশ্বাস কৰোঁ। তই বিশ্বাস কৰিলে কি হ'ব? তোৰ জীয়েৰে বিশ্বাস নকৰে নহয়। দুহিতাইও বিশ্বাস কৰে, কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে ডাঙৰক সমীহ নকৰা হ'ল, ডাঙৰৰ কথা নুশুনা হ'ল। কিবা এটা কাম কৰিব দিলেও কৰিব নোৱাৰো বুলি কোৱা হ'ল। আমাৰ দুহিতাই তাইও বেলেগৰ দৰে গুৰু গোসাঁই নমনা হ'ল। মাক বাপেকতকৈ বয়সত সন্মানত ডাঙৰ এই জেঠায়েকজনীৰো কথা তাই নমনা হ'ল। আৰু সেইকাৰণে মই এইখন ঘৰ ত্যাগ কৰিবলৈ ওলাইছোঁ। কি? মালাই বাৰু এই ঘৰ একেবাৰে ত্যাগ কৰা নাইতো? নাই নাই, এনে হ'ব নোৱাৰে। তাই মোক এৰি বেছিদিন দূৰত থাকিব নোৱাৰে। তাই ঘূৰি আহিবই লাগিব। আৰু তহঁতৰতো ল'ৰা নাই যে বংশ বৃদ্ধি কৰিব। এতিয়া যদি দুইজনী ছোৱালী বিয়া বাৰু নোহোৱাকৈ ঘৰত থাকে, তহঁতৰ পৰিয়ালটোৰ নাম থাকিবনে? আৰু এই কথাটো কোৱাৰ কাৰণে মই এতিয়া এলাগী হলো। আপুনি এলাগী হোৱা নাই বাইদেউ। মই আৰু কোনো কথাই নুশুনো। জ্যোতিষীয়ে কৈছে যে দুহিতাই বিয়া বাৰু হৈ যুগ্ম জীৱন আৰম্ভ কৰিলেহে তাইৰ জীৱনটো শান্তিত লাগিব, নহ'লে তাই কান্দি কাটি ঘূৰি থাকিব। আৰু তহঁতে সেই কথাটোৱে গুৰুত্ব নিদিলি। এয়া মোক এলাগী কৰা নহয় কি? বাইদেউ, মই যাওঁ, মই এইখন ঘৰলৈ আৰু উভতি নাহোঁ। বাইদেউ, তই কিয় তেনেকৈ কৈছ? আৰু সেই একেটা কথাতে তই কিয় লাগি আছ? তেনেহ'লে তোৰ জীয়ৰে বিয়া নহওঁ বুলি একেটা কথাতে কিয় লাগি আছে? তাই লাগি থাকিলে নহ'ব নহয়। আমি তাইক বুজামতো। মইতো তাইক বহুতবাৰ বুজাইছোঁ। আৰু ময়ো বুজাইছোঁ। বুজি পালে জানো? তহঁতে তাইক মৰম কৰি কৰি মূৰত উঠালি, আৰু সেইকাৰণে তাই অবাধ্য হ'ল। বাইদেউ, আৰু এতিয়া বায়েকক দেখি ভনীয়েকক কালি পৰহিলৈ অবাধ্য হ'ব।
আৰু তহঁতৰতো ল'ৰা নাই যে বংশ বৃদ্ধি কৰিব। এতিয়া যদি দুইজনী ছোৱালী বিয়া বাৰু নোহোৱাকৈ ঘৰত থাকে তহঁতৰ পৰিয়ালটোৰ নাম থাকিবনে? আৰু এই কথাটো কোৱাৰ কাৰণে মই এতিয়া এলাগী হলো। আপুনি এলাগী হোৱা নাই বাইদেউ। মই আৰু কোনো কথাই নুশুনো। জ্যোতিষীয়ে কৈছে যে দুহিতাই বিয়া বাৰু হৈ যুগ্ম জীৱন আৰম্ভ কৰিলেহে তাইৰ জীৱনটো শান্তিত লাগিব, নহ'লে তাই কান্দি কাটি ঘূৰি থাকিব। আৰু তহঁতে সেই কথাটোৱে গুৰুত্ব নিদিলি। এয়া মোক এলাগী কৰা নহয় কি? বাইদেউ সেইকাৰণে মই যাওঁ। কেতিয়াও মই আৰু এইখন ঘৰলৈ উভতি নাহো। তহঁতে মোৰ আকৌ কেতিয়াও খবৰ ল'বলৈ নাযাবি, মোক চাবলৈও নাযাবি। মই কিন্তু যাওঁ বুলি কৈছো নহয়। ৰ'বচোন বাইদেউ, এনেকুৱা কিয় কৰিছেনো? আৰু মই যাওঁ বুলি কৈছো। নাই, নিদো আমি যাবলৈ। ৰ'বচোন ৰচোন, তই কিয় এনেকুৱা মই যাওঁ বুলি কৈছো নহয়। কিয়নো এনেকুৱা কৰি আছে? এই ঘৰ এৰি আপুনি ক'তো যাব নোৱাৰে। কি? কাৰণ মই আপোনাৰ কথা ৰাখিম। মই বিয়া হ'ম। আপুনি ঠিক কৰা জনলেই বিয়া হ'ম। হেৰা, তুমি বা মই বাবলিৰ বাবে ল'ৰা ঠিক কৰা নাছিলো নহয়। তাইতো নিজৰ ল'ৰা নিজেই ঠিক কৰি লৈছিল। আমিতো কেৱল তাইৰ পচন্দৰ ল'ৰাটোৰ লগত বিয়াখনে পাতি দিছিলো। এতিয়া দুইটাৰ মাজতে ইমান কাজিয়া। লাভ মেৰেজ কৰাৰ পাছতো যে সিহঁতৰ এনেকৈ কাজিয়া লাগিব মই সপোনতো ভবা নাছিলো। এইওতো কম নহয়। ছোৱালী হৈ থাকোঁতে ভায়েকৰ লগত কাজিয়া কৰিছিল, এতিয়া বিয়াৰ পিছত গিৰিয়েকৰ লগত কাজিয়া কৰে। আমাৰ এই কোনোদিন শান্তিত নাথাকিবই নেকি? তাই খংটো জানো দেখা নাই? খং উঠিলে তাই কাৰো কথাই নুশুনে, বুজালেও নুবুজে। এতিয়া তাই সৰু ছোৱালী হৈ থকা নাই নহয়। এতিয়া তাই কাৰোবাৰ পত্নী হ'ল, কাৰোবাৰ মাতৃ হ'ল, নিজকে সলনি কৰিব হ'ল। আৰু এতিয়া মোৰ বিকিতকৈ বাবলিলৈহে চিন্তা হয়। তাইক খং উঠিলে কেতিয়া ক'ত কি কৰে একো ঠিক নাই। হেৰা, এতিয়া আকৌ তাই বুটিক খোলে, ব্যৱসায় কৰিবলৈ মন। ফেশ্বন ডিজাইনাৰ পঢ়ি থাকোঁতে তাই সুৱাগৰ প্ৰেমত পৰি মুম্বাইৰ পৰা গুৱাহাটীলৈ গুচি নহা হ'লে ইমান দিনে তাই এজনী এষ্টাব্লিছ ফেশ্বন ডিজাইনাৰ হ'ব পাৰিলেহেঁতেন। নাই, পঢ়া শুনাত মন নাই। তাই নিজকে প্ৰতিষ্ঠা কৰাৰো কোনো সপোন নাই। কম বয়সতে বিয়া হৈ গ'ল। এতিয়া আকৌ ঘৰ সংসাৰলৈ মন নিদি বুটিক খোলাৰ চখ উঠিছে। তাই এতিয়াহে বুজি পাইছে যে নিজকে প্ৰতিষ্ঠা কৰাৰ পাছতহে বিয়া বাৰু হ'ব লাগে, নহ'লে সৰু সুৰা খৰচবোৰৰ বাবে হাজবেণ্ডৰ ওচৰত হাত পাতিব লাগে আৰু প্ৰত্যেকটো খৰচৰে হিচাপ দিব লাগে। কিন্তু বুজোতে বহুত লেট হৈ গ'ল। এতিয়া তাই মোৰ নাতিনীজনীক পঢ়াই শুনাই ডাঙৰ মানুহ কৰাৰ কথা ভাবিব লাগে নে বুটিক খুলি টকা উপাৰ্জনৰ কথা চিন্তা কৰিব লাগে? নিজৰ বুলিবলৈ তাইকোতো টকা পইচা লাগে। আৰু সেইকাৰণে কি বাবলিয়ে সুৱাগৰ লগত কাজিয়া কৰি বুটিক খুলিব? নাই, এইটো একেবাৰে হ'ব নোৱাৰে। মই এই কাজিয়া পেচাল একদম ভাল নাপাওঁ। তাইক বুটিক খুলিবলৈ বাধা দিলে তাই জানো আপোনাৰ কথা মানিব? মানিব লাগিব, কাৰণ মই তাইৰ বাপেক। তাই ভাল পাই বিয়া হোৱা হাজবেণ্ডজনৰ কথাই তাই নামানে, তেন্তে কন্যাদান কৰি বিয়া দি উলিয়াই দিয়া দেউতাকৰ কথা তাই মানিবনে? জেঠাইটোৰ হ'বলগীয়া চাচুমা মানে শাহুমাৰ লগত কথা পাতিলে। কি পাতিলে? মানে কি ক'লে তেখেতক? তই বিয়াত মন দিয়াৰ কথাটো আকৌ। তাৰ পাছত তেওঁলোক পুৰা এক্সাইটেড হৈ আছে, চ' কাইলৈ এইটোক চাব আহিব। কি? জেঠাইৰ কথা মানিলোঁ, মানে মানি ল'বলৈ বাধ্য হ'লোঁ, কাৰণ মোৰ হাতত আন একো উপায় নাছিল। কিন্তু এয়া মোৰ বিবেকৰ সিদ্ধান্ত নহয় কানাই। এই পৰিয়ালটোক এক কৰি ৰখাৰ বাবে লোৱা এক আৱেগিক সিদ্ধান্ত। মীৰাই যেনেকৈ চিচুদিয়াৰ লগত বিয়া হোৱাৰ পাছতো অন্তৰত কেৱল তোমাকেই স্থান দিছিল, তেনেকৈ মোৰ অন্তৰতো মৃত্যুৰ পৰ্যন্ত কেৱল মোৰ অতীতৰ স্মৃতি আৰু তোমাৰেই স্থান থাকিব কানাই। তই আকৌ এই মূৰ্তিটোৰ লগত কথা পাতি আছ? আল্টিমেটলি তই মানে বিয়াৰ বাবে মত দিলি। মই কলেজৰ পৰা অহাৰ পিছত
জেঠাইক ঘৰত দেখিয়ে গম পাইছিলোঁ যে তই জেঠাইৰ কথা মানি ললি। ললোঁ, কাৰণ জেঠাই এইখন ঘৰৰ পৰা বিদায় লোৱাটো মই বিচৰা নাছিলোঁ। জেঠাই কিন্তু যোৱা হয় মই ভালেই পালোহেঁতেন। কিয়? জেঠাই এই ঘৰত থকা দিনকেইটা ইমান নীতি নিয়ম পালন কৰি থাকিব লাগে। মই এই ষ্ট্ৰিক্ট ৰুল ৰেগুলেশ্যনছবোৰ একদম ভাল নাপাওঁ। ভালহে, কাৰণ এই নিয়মবোৰে আমাৰ জীৱনবোৰ শৃংখলাবদ্ধ কৰে। মই আকৌ বিশৃংখল জীৱনেই ভাল পাওঁ। এটাই জীৱন, মানুহে সেইকাৰণে নিজৰ ইচ্ছামতে সকলো কৰিব লাগে। কোনে ইমান ভাবি চিন্তি টেনশ্যন লৈ কাম কৰেও? তোৰ বয়স কম যে, সেইকাৰণে তই এনেকুৱা কথা কৈছ। ডাঙৰ হোৱাৰ লগে লগে তোৰ ভাৱধাৰণাবোৰ সলনি হ'ব। তোৰ দৰে বৈৰাগী টাইপ ভাৱধাৰণাটো মোৰ কেতিয়াও নহয়, কাৰণ তই কানাইৰ বাহিৰে বেলেগ একো চিন্তা কৰিবই নিশিকিলি। লাইফটো এনজয় কৰিবই নাজানিলি। অন্তৰা, চৰি, তোৰ কাষলৈ মই একচুৱেলি বেলেগ এটা কথা ক'বলৈহে আহিছিলোঁ, কিন্তু এইবোৰ কথা পাতি আচল কথাটো ক'বলৈ পাহৰি থাকিলোঁ নহয়। কি কথানো? জেঠাই তোৰ হ'বলগীয়া চাচুমা মানে শাহুমাৰ লগত কথা পাতিলে। কি পাতিলে? মানে কি ক'লে তেখেতক? তই বিয়াত মন দিয়াৰ কথাটো আকৌ। তাৰ পাছত তেওঁলোক পুৰা এক্সাইটেড হৈ আছে, চ' কাইলৈ এইটোক চাব আহিব। কি? হ'বলগীয়া ভিনদেউ আৰু মাক দেউতাক কাইলৈ আমাৰ ঘৰলৈ আহিব। কানাই, এতিয়া বাৰু মোৰ কি হ'ব? কি কৰিম মই? কাইলৈ তোৰ কিবা আছে নেকি? হা? নাইতো। তেন্তে তেওঁলোক অহাৰ কথাটোত তই ইমান আচৰিত হ'বলৈ কি হ'ল? হ'লেও ইমান সোনকালে তেখেতসকলে চাবলৈ আহিব খুজিছে যে, সেইকাৰণে। কাইলৈ হওক বা পৰহিলৈ হওক, এদিন নহয় এদিনটো আহিবই। তাতে পুহ মাহত ছোৱালী চাব আহিব নাপায়, সেইকাৰণে পুহ মাহ সোমোৱাৰ আগতে তেওঁলোক আহিব খুজিছে। হ'লেও কাইলৈকে চা, যিমান সোনকালে এই ফৰ্মেলিটিজবোৰ শেষ হ'ব, সিমান সোনকালে বিয়াৰ তাৰিখো ঠিক কৰিব পাৰিব। সেইকাৰণে তেওঁলোকে ছোৱালী ঘৰলৈ আহি কথা বতৰাখিনি আলোচনা কৰি কথাটো আগবঢ়াব খুজিছে। সেইকাৰণে কাইলৈ যদি তোৰ কিবা প্লেনিং আছে কেঞ্চেল কৰ। একো কাম নাৰাখিবি, ঘৰতে থাকিবি। ভালদৰে তোক মেখেলা চাদৰ এযোৰ পিন্ধাই ধুনীয়াকৈ মেকআপ কৰি দিম। মুঠতে তোক সজোৱাৰ দায়িত্ব মোৰ। কি কথাবোৰ যে কৈ থাক? মই ঠিক কথাই কৈছোঁ। মই জনামতে কাইলৈ দৰা ঘৰৰ পৰিয়ালে হ'বলগীয়া কইনাক কেৱল চোৱাই নহয়, বিয়াৰ দিনবাৰ ঠিক কৰি বিয়াখন ফিক্সড কৰিয়ে পেলাব। কি ফিক্স কৰিব? মানে এইবাৰ তোৰ বিয়া হোৱাটো খাটাং।